আমি অসম চৰকাৰৰ বৰ্তমান চলি থকা যিমানবিলাক আমাৰ বেনিফিচিয়াৰী স্কিম আছে সেই বেনিফিচিয়াৰী স্কিমবিলাকৰ ভিতৰত অকল এটা বেনিফিচিয়াৰী স্কিমে আমি ৰাখিম, সেইটোৰ নাম হ'ব অৰুণোদয়। অৰুণোদয়টো আমি ৰাখিম, কিন্তু এতিয়া চৰকাৰখনে কিছুমান মহিলাক অৰুণোদয় দিছে, কিছুমানক দিয়া নাই। আমি অসমৰ নিজে চাকৰি নকৰা প্ৰত্যেকগৰাকী মহিলাক আমি অৰুণোদয় দিম, আৰু সেই অৰুণোদয়ৰ পৰিমাণটো আমি ৩০০০ কৰি দিম, ৩০০০ টকা। আমি অৰুণোদয় কণ্টিনিউ ৰাখিম, ইয়াক ৩০০০ টকালৈ পৰিণত কৰিম। আৰু অৰুণোদয় ৩০০০ টকালৈ পৰিণত কৰাই নহয়, লগতে কি কৰিম যে প্ৰত্যেকগৰাকী মহিলাই যাতে অৰুণোদয় পায় সেইটোৰ ব্যৱস্থা কৰিম। লগতে ফিজিকেলি চেলেঞ্জ, থাৰ্ড জেণ্ডাৰ আৰু ৬৫ বছৰৰ ওপৰৰ যিবিলাক মানুহে বৃদ্ধ পেঞ্চন পায়, প্ৰত্যেকটো বৃদ্ধ পেঞ্চনৰ পৰিমাণ আমি ৩০০০ টকা কৰিম। আমাৰ পইচা পাতি ক'ৰ পৰা আহিব এই সম্পৰ্কে ইতিমধ্যে বহুত কথা কৈ আহিছে। তথাপিও আমি ইয়াত পুঁজিৰ উৎসবিলাকৰ বিষয়েও কৈছোঁ, কেনেকৈ আমি অপব্যয় ৰোধ কৰিম। ধৰক আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰ টকাৰে সদায় হেলিকপ্টাৰ চলায়, এখন হেলিকপ্টাৰ বুক কৰে সদায় থাকে, এখন চাৰ্টাৰ্ড ফ্লাইট সদায় বুক কৰা থাকে। আমি এনেকুৱা ধৰণৰ যিবিলাক অপব্যয় আছে, আৰু ধৰক এতিয়া অসম চৰকাৰে অকল আপোনালোকে দেখিছে প্ৰত্যেকটো কথা আজিকালি কাৰোবাক ১২৫০ টকা দিয়ে, সেইটো এখন ডাঙৰ মিটিং কৰি তাতে আকৌ ১২ কোটি টকা খৰচ কৰি ১০ কোটি টকা খৰচ কৰি ডাঙৰ ফাংচন কৰি দিয়ে। পৰিস্থিতি এনেকুৱা পৰ্যায়লৈকে গৈছে যে অসম চৰকাৰে এতিয়া ১০০টা চাকৰি হ'লেও ডাঙৰ ফাংচন পাতে। পৰিস্থিতি এনেকুৱা পৰ্যায়লৈ গৈছে যে কেইদিনমানৰ পাছত চাগে অসম চৰকাৰে ইলেকশ্যনৰ আগত আহি পালে দৰমহাটো কেইদিনমানৰ পাছত জজ ফিল্ডত বা প্ৰত্যেকখন জিলা সদৰৰ হেৰিয়াত মানে চৰকাৰী চাকৰিয়ালবিলাকৰ দৰমহাটোও চাগে এতিয়া এনেকৈ ফাংচন পাতিহে দিব, এনেকুৱা ধৰণৰ মানে ফাংচন পাতিহে দিব। গতিকে সেইটো ব্যৱস্থা নহয়। আমি স্পষ্ট ৰূপত জনগণৰ যেতিয়া কামেই কৰিম, আমি আৰু এনেকুৱা ধৰণৰ অপব্যয়বিলাক ৰোধ কৰিম। হেলিকপ্টাৰ, চাৰ্টাৰ্ড ফ্লাইট এইবিলাকৰ যিবিলাক অতিমাত্ৰা ব্যয় সেইবিলাক নাইকিয়া কৰিম। মন্ত্ৰী এম এল এবিলাকৰ একদম কোৱাৰ্টাৰৰ পিছত কোৱাৰ্টাৰ, ৪টা অসমৰ মুখ্যমন্ত্ৰীৰ হেৰি কি কয় বাসগৃহ, চৰকাৰী বাসগৃহ, এইবিলাক ব্যৱস্থা আমাৰ তাত নাথাকে। এনেকুৱা ধৰণৰ অপব্যয়বিলাক ৰোধ কৰিম, আৰু বেলেগ বেলেগ কি কি ইনকাম চ'ৰ্চ হ'ব এইবিলাক আমি দেখুৱাইছোঁ। গতিকে মূলতঃ এইকেইটাই কথা। কিন্তু মই আপোনালোকক 5টা কথা ৰিপিট কৰি দিব খুজিছোঁ যে আমি অসমখন খিলঞ্জীয়াৰ নেতৃত্বত সকলোকে সামৰি লোৱা অসমত পৰিণত কৰিব খোজোঁ। শব্দটো কি কৈছোঁ? খিলঞ্জীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ মানুহক সামৰি লোৱা অসম।